আজি অনুষ্ঠানটি আমি আৰম্ভ কৰিবলৈ লৈছো এটি আলোচনা চক্ৰৰে আৰু আলোচনা চক্ৰত আমি উদযাপন কৰিম এগৰাকী মহিলাৰ সফলতাৰ কাহিনী 2007 চনত তেওঁ এটি সপোন দেখিছিল আৰু সেই সপোনে আজি ৰূপ লৈছে 10,000ৰো অধিক মহিলাৰে গঠিত হাৰগিলা আৰ্মিৰ হয় আমি ক'ব বিচাৰিছো টাইম আলোচনীৰ উইমেন অফ দ্য ইয়াৰ 2025 এটা জোৰদাৰ হাত চাপৰি লাগে আমাৰ মাজত উপস্থিত আছে পূৰ্ণিমা দেৱী বৰ্মন আপোনাক মঞ্চলৈ আহিবলৈ অনুৰোধ জনাইছো মই সতীৰ্থক তেওঁ মঞ্চলৈ আদৰি আনিবলৈ অনুৰোধ জনাইছো পূৰ্ণিমা দেৱী বৰ্মন ৱাইল্ড লাইফ ছ'চিয়লজিষ্ট এগৰাকী পৰিৱেশ কৰ্মী পূৰ্বতে কৈছো 2007 চনত তেওঁ যি সপোন দেখিছিল সেই সপোনে আজি ৰূপ লৈছে গৈ 10,000ৰো অধিক মহিলাৰে গঠিত হাৰগিল্লা আৰ্মিৰ দুষ্প্ৰাপ্য হাৰগিল্লাৰ সংৰক্ষণৰ ক্ষেত্ৰত তেওঁ অনবদ্য অৱদান আগবঢ়াই আহিছে আৰু তেওঁৰ সৈতে জড়িত এই 10,000ৰো অধিক মহিলা কেৱল পৰিৱেশ সংৰক্ষণৰ ক্ষেত্ৰত সজাগ হোৱাই নহয় তেওঁলোক আৰ্থিকভাৱে সচ্ছলো হৈছে আৰু এই ক্ষেত্ৰত তেওঁ আগবঢ়োৱা অৱদানৰ ক্ষেত্ৰত তেওঁলৈ সন্মানো আগবঢ়োৱা হৈছে 2017 চনত প্ৰাক্তন ৰাষ্ট্ৰপতি ৰামনাথ কোবিন্দে তেওঁক আগবঢ়াইছিল নাৰী শক্তি পুৰস্কাৰ লগতে ৰাষ্ট্ৰসংঘৰ পৰিৱেশৰ আটাইতকৈ সৰ্বোচ্চ সন্মান চেম্পিয়ন অফ দ্য আৰ্থ লগতে শেহতীয়াকৈ তেওঁ লাভ কৰিছে 2025 বৰ্ষৰ টাইম আলোচনীৰ উইমেন অফ দ্য ইয়াৰ 2025ৰ সন্মান আজিৰ এই আলোচনা চক্ৰটি আমি আগুৱাই লৈ যাব বিচাৰিছো যেহেতু তেওঁ আমাৰ সৈতে উপস্থিত আছে গতিকে তেওঁৰ যি যাত্ৰাৰ কাহিনী তাত তেওঁ সন্মুখীন হোৱা বিভিন্ন প্ৰত্যাহ্বান আৰু তাৰ পাছত তেওঁ কিদৰে সফলতা লাভ কৰিছিল হে আজি তেওঁৰ মুখেৰে আমি শুনিবলৈ চেষ্টা কৰিম এই আলোচনা চক্ৰটি আগবঢ়াই নিবলৈ মই সতীৰ্থ চিম্পিৰ সৈতে সংযোগ স্থাপন কৰিছো চিম্পি দলি ধন্যবাদ জনাইছো প্ৰথমতে সকলোলৈ আন্তঃৰাষ্ট্ৰীয় নাৰী দিৱসৰ শুভেচ্ছা জ্ঞাপন কৰিছো আৰু প্ৰথম আলোচনা চক্ৰ আজি আৰম্ভ কৰিব বিচাৰিছো ডক্টৰ পূৰ্ণিমা দেৱী বৰ্মন নামে যাৰ পৰিচয় ইতিমধ্যে তেখেতৰ পৰিচয় আমাৰ সতীৰ্থ দলি আপোনালোকে আগবঢ়ালে আৰু সকলোৱে আসলতে পূৰ্ণিমা দেৱী বৰ্মনক জানে আজিৰ আমি এই আলোচনা চক্ৰ আপোনাৰ এক বিশেষ ধ্বনিৰে আৰম্ভ কৰিব বিচাৰিছো কাৰণ পূৰ্ণিমা দেৱী বৰ্মন বুলি ক'লে হাৰগিলা বাইদেউ গতিকে আমি সেই হাৰগিলাৰ পৰাই আজিৰ অনুষ্ঠান আৰম্ভ কৰিম ঠিক আছে আপোনাক মই নাৰী দিৱসৰ শুভকামনা জনাইছো আৰু আপোনালোকৰ প্ৰত্যেক সদস্যকে আপোনালোকৰ ষ্টাফ সকলোকে আৰু ইয়াত বিশ্বৰ প্ৰতিগৰাকী মহিলা আৰু প্ৰতিগৰাকী পুৰুষকো মই নাৰী দিৱসৰ শুভকামনা জনাইছো কাৰণ প্ৰত্যেকগৰাকী ব্যক্তিৰ আৰতে আছে আমাৰ জন্মদাতা মাতৃ গতিকে প্ৰত্যেককে মই নাৰী দিৱসৰ শুভেচ্ছা জ্ঞাপন কৰিছো আৰু আপুনি যিহেতু হাৰগিলাৰ কথা ক'লে আৰু ধনীৰ কথা ক'লে গতিকে এই শুভকামনা নাৰী দিৱসৰ শুভকামনা মই যিহেতু আমাৰ প্ৰকৃতিয়াই হৈছে এগৰাকী মাতৃ বা এগৰাকী মহিলা বুলিয়ে কৈছো হয়নে গতিকে আমি সকলোৱে যাতে প্ৰকৃতি আইৰ লগত আমি সংস্থাপন কৰিব পাৰো মই তেনেকৈ এটা আমি হাৰগিলাৰ ধ্বনি দিম গতিকে মই আপোনাক আৰু সকলোকে মই নিজৰ হাত দুখন হাৰগিলা চৰাইৰ ঠোঁটটোৰ নিচিনা এনেকৈ দিবলৈ অনুৰোধ জনাইছো আৰু সকলোৱে মোৰ লগত কৈ যাব মই যেনেকৈ কৈ যাওঁ টাক 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 আৰু এবাৰ টাক 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 এতিয়া মোৰ লগত সকলোৱে কৈ যাওক টাক 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 সকলোৱে কৈ যাওক টাক 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 ধন্যবাদ সকলোৱে বাৰু পৰিৱেশৰ লগত প্ৰকৃতি আইৰ লগত সংস্থাপন কৰিব পাৰিছেনে নিজকে হয় হাৰগিলা চৰাইয়ে এনেকৈ মই যেতিয়া 100 ফিট 85 ফিট বাঁহৰ মাচানত উঠি পেলাই হাৰগিলা চৰাইৰ বাঁহখনত পোৱালিবিলাক আৰু হাৰগিলা চৰাই কেনেকেনো খুৱাইছে বা কেনেকেনো আছে চাই থাকোঁ তেতিয়া চৰাইয়ে এনেকৈ হাৰগিলা চৰাইয়ে এনেকৈ মাতি থাকে যাক মানে ইংলিছত বিল ক্লেটাৰিং বুলি কয় আৰু সেই শব্দটো মই ভাবিছোঁ বিৰাট এটা ধনাত্মক শব্দ অপটিমিজিম আৰু সেইকাৰণে মই সকলোৰে লগত য'তেই যাওঁ এই শব্দটো মই কৰোৱে আৰু হয় হয় আৰু আমাৰ সন্মুখত প্ৰতিচ্ছবি প্ৰতিফলিত হৈছে হাৰগিলাৰ হয় হাৰগিলা বাইদেউ ডক্টৰ পূৰ্ণিমা দেৱী বৰ্মন আজি এই আন্তঃৰাষ্ট্ৰীয় নাৰী দিৱসৰ শুভক্ষণত প্ৰথমতে এগৰাকী নাৰী হিচাপে ডক্টৰ পূৰ্ণিমা দেৱী বৰ্মনে নিজকে কেনেধৰণেৰে চায় আমি সেয়া জানিম
হয় পোনপ্ৰথমতে মই আপুনি যেহেতু কৈছে নিজকে মই কেনে ধৰণে চাওঁ মই নিজকে এনেকে ধৰণে চাওঁ আপোনালোকে সকলোৱে চাব হয়নে মই নিজকে হাৰগিলা মই ইয়াত পূৰ্ণিমা হৈ অহা নাই মই হাৰগিলা হৈ আহিছোঁ আৰু মই সদায় য'তে যাওঁ মই কওঁ যে মোৰ নামটো আপোনালোকে পাহৰি যাওক আৰু হাৰগিলা বুলিয়ে মোক মাতিব আৰু মই এনেকৈ চাওঁ নিজকে হয়নে হয় হাৰগিলা বাইদেউ এটা দীঘলীয়া যাত্ৰা হয় এই হাৰগিলাক এটা সময়ত যে এলাগি কৰা হৈছিল নহয়নে যে দুৰ্গন্ধময় এটা পৰিৱেশৰ সৃষ্টি কৰে গতিকে সকলোৱে এলাগি কৰিছিল কিন্তু সেই এলাগি এবিধ চৰাই ইতিমধ্যে বিপন্ন এবিধ পক্ষী হিচাপে স্বীকৃতি দিয়া হৈছে গতিকে সেই বিপন্ন পক্ষীবিধক লৈ আপুনি কেনে ধৰণেৰে সপোন দেখিছিল হয় আচলতে হাৰগিলা চৰাইৰ লগত মোৰ শৈশৱৰে যাত্ৰা বুলি ক'ব লাগিব মোৰ আইতাই পৰিৱেশৰ কথা মোক শিকাইছিলে আৰু হাৰগিলাৰ লগত মোক সংস্থাপন কৰিছিলে হাৰগিলাৰ লগত নানা ধৰণৰ আন চৰাই শগুন বা আন জাতীয় চৰাই মানে আইতাৰ খেতি পথাৰত সদায় মোক চৰাই দেখাই থাকে যেতিয়া মই বহুত সৰু আছিলোঁ আৰু মই ভাবোঁ যে মোৰ আইতা হৈছে মানে প্ৰথমগৰাকী পৰিৱেশ কৰ্মী মোৰ জীৱনত বা হাৰগিলা আৰ্মি মই তেনেকৈ ভাবোঁ এতিয়াও তেতিয়াতো মই জনা নাছিলোঁ যে কেতিয়াবা ডাঙৰ হৈ মই এনেকুৱা এটা কাম কৰিব পাৰিম কিন্তু মই যদি যাওঁ মোৰ মাষ্টাৰ্ছ ডিগ্ৰীত মই জুলজি প্ৰাণী বিজ্ঞান মই তাত তেতিয়া গুৱাহাটী ইউনিভাৰ্চিটিত তেতিয়া মই ইক'লজি এণ্ড ৱাইল্ড লাইফ বায়'লজি স্পেচিয়েলাইজেশ্যন পঢ়ি আছোঁ তেতিয়া মোৰ দুগৰাকী গুৰু প্ৰফেচাৰ পৰিমল চন্দ্ৰ ভট্টাচাৰ্যী আৰু প্ৰফেচাৰ প্ৰশান্ত কুমাৰ শইকীয়া ছাৰ তেওঁলোকে সদায় কৈ থাকে যে হাৰগিলা চৰাই বিপন্ন বা আন বিপন্ন চৰাই বা জীৱৰ কথা কৈ থাকে আৰু তেতিয়া মোৰ সদায় মন মগজুত এনেকৈ মানসপটত ভাহি উঠে যে হাৰগিলা চৰাইৰ লগতো মোৰ বহুত মানে মোৰ কানেকশ্যন আছে হয় আৰু তেতিয়া মই ভাবিলোঁ যে মই হাবিয়াস কৰিলোঁ যে মই হাৰগিলা চৰাইৰ ওপৰত তেওঁলোকৰে মানে গাইডেঞ্চত মই PhD কৰিম তেনেকৈ মই হাবিয়াস কৰিছিলোঁ কিন্তু বিশেষ একো মই সংৰক্ষণৰ কথা নাজানো সেইটো জাষ্ট ষ্টাডি মানে PhD কৰা তাৰপিছতে মই এগৰাকী বিবাহিত হ'লোঁ বিয়া হ'ল তাৰপিছতে মই এগৰাকী মাতৃ হ'লোঁ আৰু তেতিয়া মই কন্যা সন্তানৰ মাতৃ দুগৰাকী যমজ টুইন গাৰ্লছ কন্যা সন্তানৰ মাতৃ হিয়া আৰু পাহি আৰু তেতিয়া মই খুব পঢ়া শুনা কৰি থাকোঁ কাৰণ সিহঁতক লৈতো মই ফিল্ডত যাব নোৱাৰোঁ গতিকে যেতিয়া সময় পাওঁ পঢ়া শুনা কৰি থাকোঁ তেতিয়া এতিয়াও মনত পৰে সিহঁত 2.5 বছৰ হৈছে তেতিয়া মোৰ কামৰূপ জিলাৰ দদৰা গাঁৱৰ পৰা এটা ফোন আহিছিলে আৰু মই তাত গৈ উপস্থিত হ'লোঁ আৰু দেখিলোঁ যে এজন দাদাই গছ এজোপা প্ৰকাণ্ড কদম গছ এজোপা কাটি দিছে আৰু গছজোপা আপোনালোক ইমান ডাঙৰ গছ যেতিয়া গছজোপা এনেকৈ থিয় হৈ থাকে তেতিয়া উপলব্ধি নহয় গছজোপা তেনেকৈ পৰিছে এনেকুৱা লাগে যেন কিবা নিজৰে কোনোবা এটা মানে বা কিবা পূৰ্বপুৰুষ এটা কিবা সেনেকুৱা লাগে হয় বৃহৎ এজোপা কদম গছ আৰু তাতে পোৱালিবিলাক পৰি আছে চটফটাই আছে কিছুমান পোৱালি মৰি গৈছে আৰু 9টামান পোৱালি তাৰে 4টামান জীয়াই আছে 5টামান মৰি গৈছে আৰু গোটেই বাঁহবিলাক চেদেলি ভেদেলি হৈ তলত পৰি আছে তেতিয়া মই সেই দৃশ্যটো যেতিয়া দেখিলোঁ মই একদম থাকিব পৰা নাই আৰু মই দাদাজনক প্ৰশ্ন কৰিলোঁ দাদা আপুনি এনেকুৱা কিয় কৰিছে এই চৰাইটোৰ এতিয়া প্ৰজনন ঋতু আৰু পোৱালিবিলাক আছে সিহঁতৰ সংসাৰ ধ্বংস কৰিব পৰা আমাক কোনেও অধিকাৰ দিয়া নাই তেনেকৈ কওঁতে সেই দাদাজনৰ সকলো মানে লগৰ ওচৰ চুবুৰীয়া সকলোৰে মোৰ ওপৰত বহুত খং উঠিলে আৰু সকলোৱে মোক ঘেৰাও কৰি পেলাই মোক জবাবদিহি কৰিলে যে তুমি আমাক এনেকৈ কিয় ক'বা কিয় শিকাবা মানে এই কোনোবাই ক'লে তেওঁলোকৰে এগৰাকীয়ে ক'লে যে এইটো হৈছে বহুত অশুভ আলৈ আপদ আমাৰ কাৰণে অমংগল মাতি আনে ইহঁতক থাকিলে আমাৰ বেয়াই হ'ব আৰু ইহঁতৰ হয় এলাগি আৰু ইহঁতেতো এইবিলাক গেলা পচা খায় আৰু মোৰ এতিয়াও মনত আছে যেতিয়া মই এটা পোৱালি দাঙি লৈছিলোঁ যিকেইটা পোৱালি জীয়াই আছে এটা পোৱালিৰ মই যিটো হাৰ্টবিট মোৰ কলিজাতে হওক বা হাতত লাগি গৈছিলে অনুভৱ সেই হাৰ্টবিটটো মই এতিয়াও তাৰমানে হয় আৰু সেইদিনাখন মই উপলব্ধি কৰিছিলোঁ মই PhD কৰি মই হাৰগিলা চৰাইৰ ওপৰত PhD কৰিব ওলাইছোঁ কিন্তু তেওঁলোকৰ কি সমস্যা হৈ আছে মই নাজানো গতিকে এইখিনি সময়ত PhDতকৈ বেছি হাৰগিলা চৰাইক আমি মন মগজুত আমাৰ হৃদয়ত সংস্থাপন কৰিব লাগিব গতিকে সেইখিনি সময়ত এটা মোৰ জীৱনত এটা সলনি এটা টাৰ্নিং পইণ্ট হয় গতিকে হয় যেহেতু নাৰী মানে মমতাময়ী সেই যে নাৰীৰ ভিতৰত আপোনাৰ মমতাময়ী গুণটো আছে যাৰ কাৰণে আপুনি সেই এলাগী অৱস্থাত থকা হাৰগিলাৰ প্ৰতি আপুনি অনুভৱ কৰিব পাৰিছিল মই উপলব্ধি কৰিছিলোঁ যে মানে বহুত সমস্যা কাৰণ মই তেতিয়া এগৰাকী নতুন মাতৃ আৰু ইমান মানে সিহঁতক লৈ মোৰ সন্তানক লৈ মোৰ ইমান কাম থাকে কিন্তু সেইখিনি সময়ত যেতিয়া এইটো দেখিলোঁ মই সেইটো মোৰে দায়িত্ব মই তেনেকৈ ভাবিলোঁ যে মোৰ নিজৰ সন্তান আৰু হাৰগিলা চৰাই মোৰ এনেকুৱা লাগিল যে দাদাজনে অশুভ বুলি মোৰ ছোৱালী দুজনীক কৈছে বা মোৰ সন্তানক কৈছে আচলতে সেই কথাটোৱে আজিলৈকে ইমানখিনি হৈ গ'ল আৰু মোৰ এটাই সপোন মানুহৰ যাতে মানে
ভাৱধাৰাবোৰ সলনি হয় সমাজত থকা এই কথাবোৰ কেনেকেনো কোনোবা এটা চৰাইক অশুভ বুলি ক'ব পাৰে আৰু মই এই আপোনাৰ অনুষ্ঠানৰ দ্বাৰা এইটোৱে ক'ব বিচাৰো যে আমাৰ কোনো অধিকাৰ নাই কোনোবা চৰাইক বা জীৱক লগতে আমাৰ সমাজত বহুতে হয়তো আমাৰ এনেকুৱা মানুহৰ লগতো হয় বহুত নাৰীৰ লগতো হয় এনেকুৱা কথাবোৰ আমি একেলগে ভাবিব লাগে যে আমাৰ এনেকুৱা কোনো অধিকাৰ নাই আপুনি মই আমি সকলোৱে প্ৰকৃতি সংৰক্ষণ কৰিব লাগিব যেটো তেতিয়াৰ পৰা জাৰ্নিটো ষ্টাৰ্ট হ'ল গতিকে সেই তেতিয়াৰ যাত্ৰা আৰু এতিয়ালৈ আমি জনাত আপুনি খাৰগিলা আৰ্মি নামেৰে এক সংগঠন বুলি কৈছো কাৰণ মহিলাৰ দ্বাৰা একত্ৰিত এক সংস্থা গতিকে অকণমান খাৰগিলা আৰ্মিৰ বিষয়ে জনাওক এবাৰ খাৰগিলা আৰ্মিত এতিয়া ক'বলৈ গ'লে ইমান ভালো লাগে আৰু একদম বহুত দায়িত্ব অনুভৱ হয় 20,000তকৈ অধিক মহিলা শেহতীয়াভাৱে 20,000তকৈ হয় আৰু কাৰণ আমি বহুত নতুন ঠাইতো এতিয়া কাম কৰি আছো মানে এটা আন্দোলনৰ নিচিনা হৈ গৈছে আৰু তেওঁলোকে যোগদান কৰিছে আৰু আপোনালোকক মই হাৰগিলা চৰাইটো এটা বেলেগ ধৰণেও দেখাব বিচাৰো আমাৰ হাৰগিলা আৰ্মিয়ে তৈয়াৰ কৰা এয়া কাপোৰ হাজযোৰ আৰু ইয়াতে আপোনালোকে হাৰগিলা চৰাই কিমান সুন্দৰ কেনেকেনো কোনোবাই হাৰগিলা চৰাইক অশুভ বুলি ক'ব পাৰে কিমান সুন্দৰ মই ভাবো বিশ্বৰ আটাইতকৈ যদি ধুনীয়া চৰাই আছে এইটো হৈছে হাৰগিলা চৰাই আপোনালোকে মোৰ কাণতো দেখিব হাৰগিলা চৰাই হয়নে আৰু আপোনালোকে মোৰ ইয়াতে ডিঙিটো আছে প্ৰাণতো আছে আৰু এই মই প্ৰাণৰ হৃদয়ৰ বতৰা প্ৰকৃতিৰ প্ৰতি থকা হাৰগিলা চৰাইৰ প্ৰতি থকা মই আপোনালোকৰ লগত মই ভাগ বতৰা কৰিব বিচাৰো যাতে আমি আগবাঢ়ি যাওঁ উৰি যাওঁ যাতে চৰাই নিচিনাকৈ হয় হাৰগিলা আৰ্মিয়ে হাৰগিলা সংৰক্ষণৰ ক্ষেত্ৰত কেনে ধৰণে কাম কৰি আছে হয় এইটো মই ক'বলৈ মই বহুত ভাল পাম সকলোৱে সোধে হাৰগিলা আৰ্মিয়ে কি কৰে গতিকে আমাৰ যেতিয়া মই হাৰগিলা চৰাই এই সমস্যাটো দেখিলো সকলোৱে গালি পাৰে সকলোৱে লেতেৰা বুলি কয় মই মানে দেখিব বহুত ভাল বুলি ভাবে মানুহে কিন্তু বা কালাৰফুল বহুত কিন্তু এইটো এটা হাৰগিলা চৰাইৰ কাম কৰা ইমান কঠিন কাৰণ গছজোপা মানুহৰ ব্যক্তিগত সম্পত্তি বাৰীয়ে যাব লাগে বহুত সন্দেহৰ বশৱৰ্তী হোৱা যায় কিন্তু এটাই কথা উপলব্ধি হয় হাৰগিলা চৰাইটোক আমাৰ সংস্কৃতিৰ অন্তৰ্ভুক্ত হ'ব লাগিব আমাৰ হৃদয়ৰ লগতে আমাৰ দৈনন্দিন যাত্ৰাৰ আমাৰ সমাজৰ ৰীতি-নীতিৰ আৰু তেতিয়া এটাই কথা মনলৈ আহে যে মহিলাসকলেহে এই ক্ষেত্ৰত আগবাঢ়িব পাৰিব মহিলাসকলেহে আমাৰ হাৰগিলা চৰাইটোক আমাৰ সমাজত সংস্থাপন কৰিব পাৰিব মই এটা কথা ক'বলৈ হয়তো সকলোৱে আচৰিত হ'ব কিন্তু ভালো পাব আমি হাৰগিলা চৰাইৰ কাৰণে পঞ্চামৃত অনুষ্ঠান কৰোঁ মানে বেবি শাৱাৰ পঞ্চামৃত অনুষ্ঠান কৰো প্ৰতি বছৰে আৰু বহুত কেইটা বেবি শাৱাৰ পঞ্চামৃত অনুষ্ঠান কৰো মানে এইটোৱে কথা যে যেতিয়া হাৰগিলা চৰায়ে পোৱালি দিয়ে কণী পাৰে বাহনত থাকে তেতিয়া মানুহে গছ কাটি দিয়ে বা শিল মাৰি দিয়ে বা অমংগলীয়া বুলি আলৈ আপদ বুলি খেদি দিয়ে মোৰ এনেকুৱা লাগে যে মানে জীৱ জগতৰ কিমান সমস্যা এটা চৰায়ে মাতৃ হ'বৰ কাৰণে কিমান ষ্ট্ৰাগল কৰিব লগা হৈছে কিন্তু মানুহৰ ক্ষেত্ৰত আমি আমাৰ পঞ্চামৃত অনুষ্ঠান হয় আমি সেলিব্ৰেট কৰো গতিকে সেই কাৰণে মই এনেকৈ আৰম্ভ কৰিলো আৰু এতিয়া বহুত ডাঙৰ মুভমেন্ট হ'ল আৰু পঞ্চামৃতেৰে বহুত মহিলা যোগদান কৰিছে হয় আমি জনাত যে বিশ্বৰ ভিতৰতে যে বিপন্ন এক পক্ষী গতিকে প্ৰায় যেতিয়া শেহতীয়া যদি তথ্যখিনি চাওঁ আমি প্ৰায় 800,000-1,200ৰ ভিতৰতহে আছে বিশ্বজুৰি কিন্তু তাৰে অধিকাংশ কিন্তু অসমত আছে আমাৰ দেশত আছে পূৰ্বতে যেতিয়া আপুনি আৰম্ভ কৰিছিল সংৰক্ষণৰ কাম সেই সময়ত কিমান প্ৰজাতি কিমান বিধ আছিল কিমান সংখ্যা হয় সংখ্যা আছিল আৰু বৰ্তমান সংখ্যা বাঢ়িছে নে যেতিয়া আমি কাম কৰিছিলো মই আপোনাৰ প্ৰশ্নটো মই শুদ্ধকৈ ক'ব বিচাৰিম যেতিয়া আমি কাম কৰিছিলো প্ৰায় 450টা মান হাৰগিলা আমি চেঞ্চাছ কৰি পাইছিলো আৰু এতিয়া মই এইটো একমাত্ৰ জনসাধাৰণৰ প্ৰচেষ্টা আমাৰ হাৰগিলা আমি বাইদেউসকল কমিউনিটি সকলোৰে কাৰণে সম্ভৱ হৈছে এতিয়া আমাৰ 450ৰ পৰা এতিয়া 1800তকৈ বেছি হাৰগিলা চৰাই হৈছে আৰু সেইটো মই বহুত ভাল লাগে হয় যে দদৰা বছৰীয়া গাঁৱত য'ত মই কাম কৰিছিলো তাতে ইমান বছৰে য'ত কাম কৰি আছো মানে এতিয়াতো আমি বেলেগ ঠাইত বহুত এক্সপানশ্যন কৰিছো কিন্তু সেই তিনিখন গাঁৱত সদায় কাম কৰি আছো তাৰে কথা ক'ব বিচাৰিম তাতে 27খন বাঁহৰ পৰা নেষ্টৰ পৰা এতিয়া 250তকৈ বেছি 252তকৈ বেছি নেষ্ট হৈছে আৰু হাৰগিলা চৰাইৰ নেষ্টটো বহুত সেনচিটিভ আৰু এটা সংখ্যা বঢ়াও বহুত ডাঙৰ কথা আৰু মই আপোনাৰ কথাত এটা যোগদান কৰিব বিচাৰিম যে মানুহে মোক সংখ্যাৰ কথা সোধে হাৰগিলা চৰাইৰ সংখ্যা কিমান বাঢ়িল কি বাঢ়িল মই তাত হয় সংখ্যাটোতো ধৰক বাঢ়িছে এই কাৰণে যে মানুহে সংৰক্ষণ কৰিছে নেষ্টবিলাক প্ৰটেকশ্যন কৰিছে গছবোৰ সংৰক্ষণ কৰিছে সেইটোতো স্বাভাৱিক কিন্তু তাতকৈ ডাঙৰ কথা মই ভাবোঁ মই এনেকুৱা প্ৰশ্নটোৰ উত্তৰ মই এনেকৈ দি ভাল পাওঁ যে হাৰগিলা চৰাইৰ প্ৰতি মানুহৰ ধাৰণা সলনি হৈ গৈছে
আহিছে আগতে যিটো চৰাইক অমংগলীয় বুলি কৈছিলে এতিয়া এটা আমাৰ মানে লক্ষীৰ নিচিনা বা এতিয়া এটা আমাৰ এটা কালচাৰেল আইকন মানে আৰু সকলোৱে ইমান সকলোৰে এতিয়া আমাৰ হাৰগিলা আৰ্মি বাইদেউসকল বা গোটেই অসমত আপোনালোকে আজি কিয় হাৰগিলা চৰাইক ইয়াত আমন্ত্ৰণ কৰি আনিছে গতিকে সকলোৱে হাৰগিলা চৰাইক মানে ইমান ভাল পায় এইটো উপলব্ধি কৰিছে হয় হয় তেনেকৈ মই ক'ব বিচাৰিম আৰু হয় যিহেতু আপুনি প্ৰত্যাহ্বানৰ কথা কৈছে যে প্ৰথমতে আপুনি প্ৰত্যাহ্বানৰ সন্মুখীন হ'ব লগা হৈছিল আৰু দেখিবলৈ পোৱা যায় যে বিভিন্ন কামত যেতিয়া আপুনি আগবাঢ়ি যায় বিশেষকৈ নাৰীসকল বিভিন্ন সমস্যাৰ সন্মুখীন হ'ব লগা হয় বা প্ৰত্যাহ্বান থাকে নহয়নে গতিকে এগৰাকী নাৰীৰ প্ৰকৃতি সংৰক্ষণবিদ হিচাপে নিশ্চয়কৈ আপুনি বহু প্ৰত্যাহ্বানৰ সন্মুখীন হৈছে আজি যদি সেই প্ৰত্যাহ্বানসমূহৰ বিষয়ে ক'ব বিচাৰে নিশ্চয় নিশ্চয় এগৰাকী মইতো মোৰ সংগ্ৰামখিনি হাৰগিলা চৰাইৰ মাতৃবিলাকৰ সংগ্ৰামতকৈ মই হয় বহুত সংগ্ৰাম কিন্তু মই ভাবোঁ যে তেওঁলোকে চাগে অলপ কম তেওঁলোকে ইমান ষ্ট্ৰাগল কৰিব লাগে গতিকে মোৰ সংগ্ৰামটো মই এনেকৈ ক'ব বিচাৰিম যে এগৰাকী নাৰী হৈ আৰু এগৰাকী মাতৃ হৈ পৰিৱেশ কৰ্মী হোৱাটো বা পৰিৱেশ সংৰক্ষণবিদ হোৱাটো ইমান সহজ কথা নহয় একেবাৰে সহজ কথা নহয় কিন্তু যদি আমি মনত যদি আমি ধাৰণা লওঁ কিন্তু তেতিয়া সম্ভৱ আৰু পদে পদে আপুনি পৰীক্ষা দিব লাগে এনেকুৱা নহয় যে এদিন বা দুদিন পদে পদে আপুনি সদায় পৰীক্ষা দিব লাগিব যে হয় মই পাৰোঁ এনেকুৱা আৰু মই বহুত মানে প্ৰথম কথাটো হ'ল চৰাইটোক সকলোৱে বেয়া চকুৰে চায় সেইটোতো এটা ডাঙৰ সমস্যা আছে আৰু তাতে আৰু মোৰ ঘৰখনৰ দায়িত্ব থাকে আৰু মই মোৰ ঘৰখনৰ পৰা মোৰ স্বামীৰ পৰা মই বহুত মই মোৰ মা দেউতাৰ পৰা মই বহুত ছাপোৰ্ট পাইছোঁ কাৰণে এনেকৈ আগবাঢ়ি আহিব পাৰিছোঁ হয় বহুত সাহস পাইছোঁ সেইকাৰণে আগবাঢ়ি আহিব পাৰিছোঁ কিন্তু বহুতখিনি সংৰক্ষণবিদৰ পৰাও মই বহুতখিনি সমস্যা পাইছিলোঁ তেতিয়া মোৰ অনুভৱ হয় যে আমাক কোৱা হয় যে ইউ হেভ টু বি এ ৱাইল্ড লাইফ কনজাৰ্ভেশ্যনিষ্ট তাৰমানে তুমি কনজাৰ্ভেশ্যনিষ্ট হৈ আগবাঢ়ি আহা তেনেকৈ মোক প্ৰফেচাৰসকলেও কৈছিল কিন্তু মানে প্ৰকৃত পথাৰখনত যেতিয়া আপুনি নামি পৰে তেতিয়া গম পাব যে কিমান ষ্ট্ৰাগল কৰিব লাগে কিন্তু মই ভাবোঁ যে আমি যদি নিজৰ কামটোত ফ'কাছ থাকোঁ নিজৰ কামটো যদি ইমানেই ভাল কৰি দিওঁ যাৰ কোনো অন্ত নাই ভালৰ ছাৰে কৈছিলে নহয় দেয়াৰ ইজ ন' লিমিট বুলি কৈছিলে মই কৰা কামটো মানে কোনো এইটো ভাল বুলি ক'ব নোৱাৰি ইয়াৰ যাতে অন্ত নাই গতিকে তেতিয়া মই ভাবোঁ সেইটোৱে সকলোৰে প্ৰশ্নৰ উত্তৰ আমাৰ বহুত শক্তি আছে প্ৰত্যেকগৰাকী নাৰীৰ বহুত শক্তি আছে আৰু হাৰগিলা চৰাই যেতিয়া পাখি মেলি দিয়ে এইটো 8 ফিটতকৈ বেছি ডাঙৰ হয় কিমান ডাঙৰ আৰু মই এই হাৰগিলা চৰাইৰ পাখিৰ দ্বাৰাই সকলোকে মই আহ্বান জনাওঁ যে আমাৰ সপোনৰ আৰু আমাৰ যিটো সক্ষমতা কেপাচিটি ইয়াৰ কোনো লিমিট নাই আমি বহুত সপোন দেখিব পাৰোঁ একদম মানে আকাশতকৈও ওপৰত সপোন দেখিব পাৰোঁ হাৰগিলা চৰাইৰ পাখিৰ পৰা মই এইটোৱে শিকোঁ আৰু মই সকলো নাৰীলৈ এইটো বতৰা আমি সকলোৱে সপোন দেখিব লাগে নহয়নে হয় যিহেতু আপুনি কৈছে যে 20,000 হাৰগিলা আৰ্মিত বৰ্তমান মহিলা জড়িত হৈ আছে তেওঁলোকক উলিয়াই অনাৰ ক্ষেত্ৰতো তেওঁলোক নিশ্চয়কৈ স্বেচ্ছাই সংযোজিত হৈছে নহয়নে প্ৰথমতে বহুত সমস্যা আছিলে যেতিয়া মোক কোনেও এনেকৈ চিৰিয়াছলি নলয় বহুত সৰু বুলি ভাবে তেতিয়া আৰু কাৰণ কাৰো এইটো কনচেপ্টে নাই ইভেন মানে আনকি মোৰ মা দেউতাৰোতো এইটো কনচেপ্ট নাই যে পৰিৱেশৰ কাৰণে কাম কৰিব লাগে বা সকলোৰে গতিকে মই যেতিয়া পৰিৱেশৰ কাৰণে এখন মিটিং পাতোঁ কোনোৱে নাহে তাতে মহিলাসকলতো নাহেই মই ভাবোঁ কিয় নাহে তেতিয়া মই সুধোঁ যে তেতিয়া তেওঁলোকে কয় যে আমি পাকঘৰৰ পৰাতো ওলাবই নোৱাৰোঁ ভাত ৰান্ধিব লাগে খাদ্য বনাব লাগে ল'ৰা ছোৱালী চাব লাগে কাম কৰিব লাগে তেতিয়া মই কি কৰিলোঁ মই কুকিং কম্পিটিশ্যন মানে পিঠা পনা কম্পিটিশ্যন কৰিব ধৰিলোঁ আৰু সকলোৱে আহিব ধৰিলে তাৰপিছত পঞ্চামৃত হাৰগিলাৰ কাৰণে সকলোৱে নিজৰ সদস্যৰ কাৰণে শৰাই দিয়ে নামঘৰে জন্মদিন হ'লে মই কি কৰোঁ হাৰগিলা চৰাইৰ কাৰণে শৰাই দিওঁ তেতিয়াতো কাকো মাতিব নালাগে সোমবাৰ বৃহস্পতিবাৰে আহে তেনেকৈ কৰি কৰি গীতা ভাগৱত পদযাত্ৰা বা হাৰগিলা চৰাইৰ বিয়া অনুষ্ঠান পতা হয় বা আমাৰ মানুহৰ বিয়াতো আমি হাৰগিলা চৰাইৰ হয় পন্থা অৱলম্বন কৰিব লগা হয় তেতিয়া তেনেকৈ সকলো আহি গ'ল হাৰগিলা আৰ্মি মই ক'ম যে হাৰগিলা আৰ্মি কি কৰে আপুনিতো মই ক'লোৱে যে হয় আমি পঞ্চামৃত কৰোঁ এইবোৰ কাপোৰ শিপিনীসকলে স্বাৱলম্বী হৈছে তাৰোপৰি আপোনাৰ ৰেস্কিউ চৰাইবিলাক পৰিলে আমাক খবৰ দিয়ে তাৰপিছত নেষ্টবিলাক মনিটৰিং কৰে তাতোকৈ ডাঙৰ কথা নিজৰ গছজোপা সংৰক্ষণ দি আছে ইয়াত মই দুটা কথা ক'ব বিচাৰিম হাৰগিলা আৰ্মি যেতিয়া এগৰাকী মহিলাই শপত লয় আমাৰ এটা শপতনামা আছে আৰু সেইটো মই ভাবোঁ যে সেইটোৰ কাৰণে সকলোৱে ভাল পায় সেইটো শপতনামাটোত প্ৰথম কথাটো হ'ল আমাৰ পৰিৱেশ শিক্ষা ঘৰৰ পৰা আৰম্ভ হয় হৃদয়ৰ পৰা আৰম্ভ হয় আমি যি কৰোঁ ঘৰৰ পৰা আৰম্ভ হয় আৰু মানে আপোনাৰ বাৰীত যদি এজোপা গছ আছে আৰু আপোনাৰ বাৰীত যদি এটা পুখুৰী আছে
বা জলাশয় আছে বা গোটেই বাৰীখনত যিখিনি গছ আছে সেইখিনি আমি সংৰক্ষণ কৰিব লাগিব ঘৰখনৰ পৰা আমি ইলেক্ট্ৰিচিটিৰ পৰা পানীখিনিৰ পৰা গতিকে তেওঁলোকে ভাবে যে আমিতো ক'তো দেহলীলৈ যাব নালাগে আমি নিজৰ সম্পদখিনি ৰক্ষা কৰিব লাগে দ্বিতীয়তে হাৰগিলা আৰ্মিত যোনে যোগদান কৰে তেওঁলোকে নিজৰ স্বামীক নিজৰ ল'ৰা ছোৱালীক ভাতৃক সকলোকে আমাৰ তাত লৈ আহিব লাগে বা অনুষ্ঠানত সকলোকে জড়িত কৰিব লাগে তেনেকৈ হাৰগিলা আৰ্মি সৃষ্টি হয় আপুনি এই হাৰগিলাৰ বাবে বিদেশতো সমাদৃত হৈছে ইতিমধ্যে আপুনি বহু পুৰস্কাৰ বুটলিবলৈ সক্ষম হৈছে যেতিয়া আপুনি বিদেশলৈ যায় তাতে হাৰগিলাৰ প্ৰতি কেনে ধৰণৰ আকৰ্ষণ হয় সকলোৱে ইমান ভাল পায় আৰু আসলতে ইউৰোপৰ বিভিন্ন ঠাইত হাৰগিলা জাতীয় চৰাই যাক ষ্টৰ্ক জাতীয় চৰাই বুলি কয় তে চৰাইবিলাকক শান্তিৰ প্ৰতীক বুলি ভাবে আৰু তেনেকে হোৱাইট ষ্টৰ্ক বুলি আছে আৰু এটা মিথ আছে ষ্টৰ্ক কেৰিং বেবিজ সকলোৱে এই হাৰগিলা চৰাইটো দেখিলে বা যিকোনো ষ্টৰ্ক দেখিলে তেওঁলোকে ভাবে যে কোনোবাৰ ঘৰত সন্তান জন্ম পাবৰ হৈছে মানে সেইকাৰণে ওপৰেদি উৰি গৈছে বা এটা বিৰাট মানে নিউবৰ্ন বেবি মানে নৱজাতকৰ লগত মানে হাৰগিলা বুলি কোৱা নাই মানে ষ্টৰ্ক জাতীয় চৰাইক তেওঁলোকে তুলনা কৰে আপুনি যিটো কৈছে মই যেতিয়াই যাওঁ সকলোৱে ইমান ভাল পায় ইমান উৎসাহিত কৰে মোৰ বহুত ভাল লাগে মই ইহঁতকেইটাকো লৈ যাওঁ মানে মুখাবিলাককো সদায় লৈ যাওঁ যাতে মই মানে যিকোনো এটা সময়ত যাতে মই হাৰগিলা চৰাইৰ কথা পাতিব পাৰোঁ উপস্থাপন কৰিব পাৰে হয় গতিকে আপোনাৰ এই যিটো যাত্ৰা সেই যাত্ৰাত আমি দেখিছোঁ যথেষ্ট প্ৰত্যাহ্বান আছে অকণমান আকৌ নাৰী প্ৰসংগলৈ আহিছোঁ যিহেতু আপুনি নাৰীৰ কথা কৈ আছে কাৰণ হাৰগিলা আৰ্মিটো নাৰীৰে গঠিত গতিকে এগৰাকী নাৰীয়ে জীৱনত বহুত ঘাত প্ৰতিঘাত অতিক্ৰম কৰিব লাগে বিশেষকৈ আমি যদি প্ৰকৃতি সংৰক্ষণৰ কথাটো বিশেষভাৱে কওঁ তেনেহ'লে দেখিবলৈ পোৱা যায় যে মহিলাসকল সিদিনা সগুণ ৰক্ষা কৰি এগৰাকী মহিলা সমাজৰ পৰা অকণমান দৃষ্টিৰ সন্মুখীন হ'ব লগা হৈছিল নিশ্চয় আপুনি বাৰ্তাটো পাইছে নহয় আচলতে কিয় হয় এনে ধৰণৰ পৰিৱেশ মানসিকতা সামগ্ৰিক আমাৰ পাৰিপাৰ্শ্বিকতা নে কি কাৰণ বুলি আচলতে আপুনি হয় এইবোৰ মানসিকতাই হয় আৰু মানে উইমেন্স ডেৰ লগত মই এইটোৱে ক'ব বিচাৰিম যে সেই ধাৰণাবিলাক যদি আমাৰ সমাজৰ পৰা যায় বা সমাজৰ পৰা বিলীন হৈ যায় তেতিয়াহে আমি হয়তো আচল সবলীকৰণ বুলি ক'ম আৰু সেই ধাৰণাবোৰ আমাৰ সমাজত যেতিয়া থাকে এইটোৱে হয়তো এইটো এটা পৰিচয় দিয়ে আমাৰ শিক্ষাৰ ক্ষেত্ৰত আমি এতিয়াও বহুতখিনি যিটো যুক্তিসন্মত যিটো হয়তো আমি এতিয়াও ভাবিবলৈ আৰু বহুত বছৰ বাকী আছে কিন্তু মই এইটোৱে ক'ম যে মানে মানুহে এইবোৰ ধাৰণা কেনেকৈ কৰিব পাৰে আচলতে আমাৰ ধাৰণা যিটো ধাৰণা আমাৰ মনত মগজুত জন্ম হৈছে সেইটোহে আচলতে অশুভ সেই জীৱটো নহয় বা মানুহজন কেতিয়াও নহয় এইটোতো হ'বই নোৱাৰে কিন্তু আমাৰ সেই ধাৰণাটো যিটো মগজুত সেইটোহে চবতকৈ বেয়া অপশক্তি হয় আৰু সদায় ভাল যিটো কয় ন ভালৰ পূজাৰী হ'ব লাগে ভাল কথা ভাবিব লাগে প্ৰকৃতিক মই ভাবোঁ যি ব্যক্তিয়ে প্ৰকৃতিক ভাল পায় প্ৰকৃতিক চেলিব্ৰেট কৰে যি ব্যক্তিয়ে প্ৰকৃতি সংৰক্ষণ কৰে তেওঁ ঈশ্বৰপ্ৰাপ্ত হয় বা তেওঁৰ ভিতৰতে ঈশ্বৰ থাকে আজি মই ফুলেশ্বৰী বাইদেউক লগ পাইছিলোঁ যিগৰাকী বাইদেউৰ কথা আপুনি কৈছে এটা অনুষ্ঠানত মই বাইদেউকো তেনেকৈ কৈছোঁ যে মই যিসকল ব্যক্তিয়ে প্ৰকৃতিক ইমান ভাল পাব পাৰে তেওঁলোকৰ মাজতে মই ঈশ্বৰ দেখা পাওঁ তেনেকৈ ক'ব বিচাৰিছোঁ যিহেতু এতিয়া বৰ্তমান জলবায়ু পৰিৱৰ্তন হৈছে গতিকে জলবায়ু পৰিৱৰ্তনৰ ক্ষেত্ৰত প্ৰকৃতি সংৰক্ষণৰ দিশটো অতিকৈ প্ৰয়োজনীয়তা আহি পৰিছে গতিকে প্ৰকৃতি সংৰক্ষণৰ ক্ষেত্ৰত আমি সকলোৱে কেনেধৰণৰ নিজাববীয়াকৈ প্ৰচেষ্টা গ্ৰহণ কৰিব পাৰোঁ হয় মই অলপ আগতে ক'লোৱে আমাৰ শপত বাক্যৰ দ্বাৰা যে হয় প্ৰত্যেকৰে আচলতে আমি বহুতে ভাবোঁ যে প্ৰকৃতি সংৰক্ষণ কৰিব লাগিলে ক'ৰবাত বেলেগত যাই পেলাই কৰিব লাগিব সেনেকুৱা নহয় আমাৰ একশ্যনবোৰ আমাৰ ঘৰৰ পৰাই আৰম্ভ হয় আমাৰ হৃদয়ৰ পৰা আৰম্ভ হয় চেঞ্জ যিটো সলনি যদি আমি প্ৰথমতে আমি কৰিব লাগিব আমাৰ নিজৰ ঘৰখনতে আমি কিছুমান বহনক্ষম যিটো চৰ্চা ছাষ্টেইনেবল প্ৰেক্টিছ কৰিব লাগিব যেনেকৈ আমি যদি আমি চৰাই দেখিছোঁ বা আমাৰ ঘৰৰ বাৰীতে যদি চৰাই নেষ্ট আছে সেইটো আমি সংৰক্ষণ কৰিব লাগিব আমাৰ চহৰতো থাকিব পাৰে হয়নে বেলকনিৰ পৰাও আমি চৰাই ভাল পাব পাৰোঁ কেতিয়াবা এনেকুৱা হয় মই এতিয়া যিহেতু আমি চহৰত আছোঁ চহৰৰ কথাই কৈছোঁ যে আমি প্ৰথমতে যদি গেৰেজটো বনাওঁ তাতে আমি গছজোপা কটাৰ কথাটো কিয় ভাবোঁ আমি গছজোপা সংৰক্ষণ কৰি পেলাই গেৰেজটো বনাব নোৱাৰোঁ নেকি বা এখন দোকান দিয়া হৈছে পোনপ্ৰথমতে সেই কথাখিনি যাতে আমাৰ মনত নাহে যে অল্টাৰনেটিভ আমি যাতে গছজোপা সংৰক্ষণ কৰি
পেলাই আমি কৰিব পাৰোঁ গতিকে আমি আৰু প্ৰত্যেকটো একশ্যনে যাতে ঘৰৰ পৰা আৰম্ভ হয় মানে যেনেকৈ ধৰক আমি ইলেক্ট্ৰিচিটি সংৰক্ষণ কৰাৰ পৰা পানী সংৰক্ষণ কৰাৰ পৰা সিংগল ইউজ প্লাষ্টিক যেনেকৈ আপোনালোকে এইটো এটা প্লাষ্টিকৰ বটল নিদি পেলাই এটা গ্লাছত পানীটো দিছে গতিকে এইবোৰ কথা হয়তো আমি ভাবোঁ যে ইমান ডাঙৰ নহয় কিন্তু সৰু সৰু কথাৰ পৰা এটা সলনি হয় আমি যদি আমাৰ মনবিলাক যদি সাষ্টেইনেবল মন হয় আৰু এতিয়া যদি এনেকৈ আমি আৰম্ভ কৰোঁ তেতিয়া হয়তো আমি বা জাবৰ জোথৰ ছেগ্ৰিগেশ্যন কৰাৰ পৰা আদি কৰি হয় চৰাই ভাল পোৱা প্ৰকৃতি ভাল পোৱা তেনেকৈ হয়তো আমি বহুতখিনি সলনি সমাজত আনিব পাৰোঁ হয় যেহেতু প্ৰায় আমি আলোচনা চক্ৰৰ শেষ অংশলৈ অগ্ৰসৰ হৈছোঁ গতিকে আজি প্ৰকৃতিৰ বিষয়ত বহুত কথা পাতিছোঁ এগৰাকী নাৰী হিচাপে কেনেধৰণৰ আপুনি কণ্টকময় বাট নেওচিও হাড়গিলা ৰক্ষা কৰি দেশে বিদেশে সমাদৃত হৈছে সেই বিষয়ে কথা পাতিছোঁ কেৱল হাড়গিলাই নহয় বহু বিপন্ন পক্ষী আছে বহু বিপন্ন প্ৰজাতিৰ উদ্ভিদ আছে বিপন্ন যিসমূহ আছে আমি কিন্তু সকলোৱে সংৰক্ষণৰ বাবে আগবাঢ়ি আহিব লাগে নহয়নে মই হাড়গিলা চৰাইক এটা প্ৰতীক হিচাপে উপস্থাপন কৰিছোঁ ইয়াৰ দ্বাৰা এইটোৱে বুজাব বিচাৰোঁ যে আমি প্ৰত্যেকটো জীৱক আমি এডাল শিকলিৰে এডাল সূতাৰে আমি গঠিত হৈ আছোঁ আৰু তাত আমাৰ প্ৰত্যেকটো মকৰাৰ পৰা পোক পতংগৰ পৰা হাড়গিলা চৰাইৰ পৰা বগলীৰ পৰা হয়নে গড় মানুহ মানে সকলো আমি জড়িত হৈ আছোঁ তাৰে যাতে এই সূতাডালৰ যাতে ক'তো আমি খন্ন বিচ্ছন্ন কৰি নিদিওঁ এইটো আমাৰ দায়িত্ব সহাৱস্থান কো এক্সিষ্টেঞ্চ আমি সকলোৱে চৰ্চা কৰিব লাগিব এইটো সময় হৈ গৈছে আৰু নিজৰ পৰা আৰম্ভ কৰিব লাগিব গতিকে চমুকৈ এটা বাৰ্তা দ্বিতীয় অসমৰ প্ৰতিগৰাকী দৰ্শকৰ বাবে খুব চমুকৈ আমি সামৰিব লাগিব আলোচনা চক্ৰ হয় মই এনেকৈ ক'ম যে সকলোৱে মই ক'লোৱে যে হাড়গিলা চৰাই নিচিনা সকলোৱে উৰি যাওক সকলোৱে ভালে থাকক নিজে ভাল পোৱা কামটো আমি কৰিব লাগে প্ৰত্যেকগৰাকী মহিলাই নিজে যিটো ভাল পায় ফ'ল' ইয়'ৰ হাৰ্ট নিজে ভাল পোৱা কামটো গতিকে মই সেইটোৱে ক'ব বিচাৰিম আৰু হয় হাড়গিলা চৰাই নিচিনা সকলোৱে উৰি যাওঁ আহক সেইটোৱে ক'ব বিচাৰোঁ হয় বহুত বহুত ধন্যবাদ জনাইছোঁ হয় দৰ্শকসকল আহক আমি সকলোৱে হাড়গিলাৰ দৰে উৰি যাওঁ প্ৰতিজনী চৰাই দৰে উৰি আকাশত সপোন দেখোঁ তেনেহ'লে আজিৰ ইমানতেই প্ৰথমটি আলোচনা চক্ৰ আমাৰ অন্ত পৰিছে